যেনেকৈ ভাৰতত আহিলে জয়পুৰ চাই, অসম চালে, চৰাইদেউ চালে, তাত চাবলগীয়া একো নাই, তাত খালি সন্ত্ৰাসবাদীৰ কেম্পে আছে আৰু একো নাই। 15 দিন কেনেকৈ কটালে আৰু তেওঁক তাতে কোনে, হোটেল কোনে দিলে, গাড়ী মটৰ কোনে দিলে, এই কথাখিনি আমাক জনাব লাগে। নাম্বাৰ 1, কাৰণ এই কথাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত। দ্বিতীয়তে, সংসদগৰাকীৰ পত্নীয়ে প্ৰথমতে পাকিস্তানত কাম কৰিছিল। পাকিস্তানৰ পৰা দৰমহা লৈছে, মই তাত আপত্তি নকৰোঁ। ভাৰত আৰু পাকিস্তানৰ মাজত তেওঁ 19 বাৰ অহা যোৱা কৰিছে, তাতো মই আপত্তি নকৰোঁ। এবাৰ মিলিটাৰীৰ অফিচাৰ এজনকো ভাৰতত লৈ আহিছে, তাতো মই আপত্তি নকৰোঁ। কিন্তু যেতিয়া ভাৰতত তেওঁ চাকৰি কৰিলে, ভাৰতত চাকৰি কৰা মানুহৰ দৰমহা পাকিস্তানৰ পৰা আহিব পাৰে নেকি? এইটো মোৰ দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন, তৰুণ গগৈ ডাঙৰীয়াৰ নাতিনীয়েক দুইটাই নাবালক, সৰু। ডাঙৰ হৈ কোনোবা দেশৰ নাগৰিকত্ব লওক, কথা নাই, কিন্তু সৰু অৱস্থাত মোৰ দেউতা যদি ভাৰতৰ লোকসভাৰ সাংসদ আৰু মোৰ ল'ৰা ছোৱালী যদি সৰুতেই ভাৰতীয় নাগৰিক নহয়, তাৰো এটা প্ৰশ্নৰ উত্তৰ আমি দিব লাগিবনে? চতুৰ্থতে, মোৰ ধৰ্ম কি ল'ৰা ছোৱালীৰ, তাৰো এটা উত্তৰ থাকিলে। গতিকে এই প্ৰশ্নবিলাক আমি কংগ্ৰেছ দলক সুধিছোঁ, সংসদগৰাকীক সুধিছোঁ, উত্তৰকেইটা দিয়ক। মোৰো ভুল হ'ব পাৰে যে নহয় মুখ্যমন্ত্ৰী মিছা, হৈ গ'ল। বোলে মোৰ পত্নীয়ে দৰমহা লোৱা নাই পাকিস্তানৰ পৰা, ঝামেলা মৰি গ'ল। মই পাকিস্তানত যোৱা নাই, ঝামেলা মৰি গ'ল। বোলে মোৰ ল'ৰা ছোৱালী 100% ভাৰতীয়, 100% গৌৰৱী অসমীয়া, কোন হিমন্ত বিশ্ব শৰ্মা? মোৰ কথাৰ কি ভেলু আছে? ছেপ্টেম্বৰলৈকে সময় লৈছে কিহৰ কাৰণে? মই মুখেদি ক'লেতো নহ'ব। পাছপৰ্টৰ কপিটো নিদিলে আপুনি বিশ্বাস কৰিব জানো? দৰমহা যে পাকিস্তানৰ পৰা লৈছে, বেংক একাউণ্টৰ ষ্টেটমেণ্টটো নিদিলে আপুনি বিশ্বাস কৰিব জানো? ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি মই যদি কাগজে সৈতে নকওঁ, মোকতো ইয়াৰে মানুহে মাৰি পেলাব দেখোন। গতিকে কাগজখিনিও সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া SITয়ে জাৰি ৰাখিছে। বিধানসভাতো মই কৈছিলোঁ, আজি ছেপ্টেম্বৰ ডেটটো মই নতুনকৈ দিয়া নাই, প্ৰথমৰ পৰাই ছেপ্টেম্বৰ কৈছোঁ। আগতে ছেপ্টেম্বৰ কৈছিলোঁ, ছেপ্টেম্বৰ মানে 30 তাৰিখ হয়, এতিয়া মই 20 দিন আগুৱাই দিছোঁ যে 10 ছেপ্টেম্বৰতে আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগত দাঙি ধৰিম। ছ'চিয়েল মিডিয়াত সেইবিলাক নহয়, ছ'চিয়েল মিডিয়াৰ কথাটো সত্য নহয়। তেওঁ কৰাচী বিমানবন্দৰত যোৱা নাছিল, তেওঁ আটাৰি দি পাকিস্তানত প্ৰৱেশ কৰিছিল। গতিকে ছ'চিয়েল মিডিয়াত কোনে প্ৰকাশ কৰিছে সেইটোৰ লগত আমি কথা নহয়। তেওঁ গাড়ী দি সোমাইছিলে, ফ্লাইটেদি সোমোৱা নাছিলে যাতে মানুহৰ চকুত নপৰে। ফ্লাইটেদি যোৱা নাই, তেওঁ গৈছিলে গাড়ী দি। সেইকাৰণে গোটেই তথ্য আমাৰ হাতত আছে, গাড়ী নম্বৰ আমাৰ হাতত নাই, কিন্তু কোন মুহূৰ্তত কেইটা বাজি কেইমিনিটত পাকিস্তানত গৈছে এইটো আমি জানো। কিন্তু চাৰ্টিফাইড কপি লাগিব। মই জানাখিনিতো ক'লে মোক বিশ্বাস নকৰিব। এই চাৰ্টিফাইড কপিখিনি আনিবৰ কাৰণে মোক 10 ছেপ্টেম্বৰলৈকে সময় লাগে। যে কংগ্ৰেছৰ সংসদ এজনে ইছলামাবাদত 15 দিন আছে।